নমস্কাৰ ষ্টুডিঅ' মই নেত্ৰজিত পৰা আৰু এই মুহূৰ্তত এনি টক্সৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে লৈ আহিছো এনি টক্স মেগা এক্সিট পোল কোনে দখল কৰিব দিল্লী আৰু কাৰ দখললৈ যাব দিল্লী কোনে কোনে এবাৰ দিল্লীলৈ যাব অসমৰ পৰা অসমৰ 14খন আসনত কোন কোন জয় হ'ব অসমৰ 14খন আসনৰ ফলাফল কি হ'ব আৰু অসমৰ পৰা কোন কোন যাব দিল্লীলৈ এনি টক্সৰ বিশেষ সমীক্ষা চলিছিল সমীক্ষাৰ অন্তত আমি আজি আপোনালোকৰ বাবে লৈ আহিছো এনি টক্স মেগা এক্সিট পোল অসমৰ 14টা সমষ্টিৰ পুংখানুপুংখ বিশ্লেষণ কাৰ দখললৈ যাব এইবাৰ দিল্লী আৰু অসমৰ 14খন আসনত কোনে শেষ হাঁহি মাৰিব অন স্ক্ৰিন আমি এই মুহূৰ্তত লৈ আহিব বিচাৰিছো এনি টক্স মেগা এক্সিট পোল লোকসভা নিৰ্বাচনক লৈ এনি টক্সৰ বিশেষ সমীক্ষা এনি টক্সৰ সমীক্ষাত কি ওলাইছিল এক্সিট পোল আমি এই মুহূৰ্তত প্ৰকাশ কৰিব বিচাৰিছো এনি টক্সৰ সমীক্ষা নেক্সট আমি জনাব বিচাৰো 7টা সমষ্টি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি মিত্ৰজোঁট অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত 7টা সমষ্টি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি মিত্ৰজোঁট এনি টক্সৰ সমীক্ষাত সেই কথা প্ৰকাশ পোৱা গৈছে পিছে কোন কেইটা সমষ্টিত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এনি টক্সৰ ফালৰ পৰা সমীক্ষা চলোৱা হৈছিল সমীক্ষাত কাক কিমান আসন দিয়া হৈছে সেও আমি এই মুহূৰ্তত জনাব বিচাৰিছো কোনটো ৰাজনৈতিক দলক কিমান আসন এইবাৰ দিয়া হৈছে 14খনৰ ভিতৰত সেও আমি এই মুহূৰ্তত জনাব বিচাৰিছো এই 14খন আসনৰ ভিতৰত এনি টক্সৰ সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি বিজেপি মিত্ৰজোঁটক 9খন আসন কংগ্ৰেছ 4খন আসন আম আদমি পাৰ্টিক 1খন আসন আমি উল্লেখ কৰিছো যে আমাৰ যি সমীক্ষা অনুসৰি বিজেপিক 9খন আসন দিয়া গৈছে বিজেপি যি মিত্ৰজোঁট অসমত আছিল কংগ্ৰেছক 4খন আসন আনহাতে আম আদমি পাৰ্টিক 1খন আসন বিজেপি কংগ্ৰেছ আৰু আম আদমি পাৰ্টি এই তিনিটা ৰাজনৈতিক দলকে এনি টক্সৰ সমীক্ষাত তথ্য সহকাৰে আমি প্ৰকাশ কৰিছো যে কোন কেইটা সমষ্টিত কোন কোন জয়ী হ'ব সেয়া আমি বিশ্লেষণ কৰিম কিন্তু আমাৰ সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি বিজেপিক 9খন আসন দিয়া হৈছে কংগ্ৰেছক 4খন আসন আম আদমি পাৰ্টিক 1খন আসন সৰ্বমুঠ 14খন আসনৰ এইটো তথ্য পিছে কোন কেইটা সমষ্টি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব কোন কেইটাত বিজেপিয়ে জয় সাব্যস্ত কৰিব উজনি অসমৰ পৰা আমি এটা সমষ্টিৰ বিশ্লেষণ এই মুহূৰ্তত কৰিব বিচাৰিছো প্ৰথমে ডিব্ৰুগড় সমষ্টিৰ তথ্য আমি এই মুহূৰ্তত জনাব বিচাৰিছো ডিব্ৰুগড় লোকসভা সমষ্টি আৰু ডিব্ৰুগড় সমষ্টিৰ এবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি ডিব্ৰুগড় লোকসভা সমষ্টিটো খুবেই গুৰুত্বপূৰ্ণ উজনি অসমৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ এবাৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি মিত্ৰজোঁট প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এবাৰ ডিব্ৰুগড়ত প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ডিব্ৰুগড়ৰ আন কি আপডেট আছে সেয়া আমি এই মুহূৰ্তত জনাব বিচাৰিছো ডিব্ৰুগড়ক লৈ কেইবাটাও আমি সমীক্ষা কৰিছিলো সেই সমীক্ষাৰ তথ্য অনুসৰি ভোট বিভাজনে এবাৰ বিপদত পেলাব অসম জাতীয় পৰিষদক ভোট বিভাজনে অসম জাতীয় পৰিষদক এবাৰ বিপদত পেলাব লুৰিণজ্যোতি গগৈ কাৰণ সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি গগৈৰ মাজত যথেষ্ট ভোটৰ বিভাজন হোৱাৰ তথ্য শেহতীয়াকৈ প্ৰকাশ পাইছে পিছে ডিব্ৰুগড়ত কোনে জয় সাব্যস্ত কৰিব শেষ হাঁহি কোনে মাৰিব সেয়া আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো তাৰপিছত বিশ্লেষণ আগবঢ়াম ডিব্ৰুগড়ত কোনে শেষ হাঁহি মাৰিব সেয়া আমি এই মুহূৰ্তত জনাব বিচাৰিছো কোনে শেষ হাঁহি মাৰিব আমাৰ যি সমীক্ষা অনুসৰি এবাৰ ডিব্ৰুগড়ত জয়ৰ সম্ভাৱনা বেছি আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ জয়ৰ সম্ভাৱনা ডিব্ৰুগড়ত বেছি সেয়া আমাৰ সমীক্ষাত প্ৰকাশ পাইছে পিছে কিহৰ বাবে জয়ৰ সম্ভাৱনা বেছি সেয়া এই মুহূৰ্তত আমি আপোনালোকৰ আগত বিশ্লেষণ কৰিব বিচাৰিছো আমি যদি ডিব্ৰুগড় চাবলৈ যাওঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ এবাৰ জনগাঁথনি যদি আমি আপোনালোকৰ আগত বিশ্লেষণ কৰোঁ তেতিয়াহ'লে ডিব্ৰুগড়ত যদি আমি চাবলৈ যাওঁ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকসকলৰ আজি ভোটাৰৰ সংখ্যা প্ৰায় 7 লাখ আছে ডিব্ৰুগড়ত একেদৰে অসমীয়া ভাষীৰ সংখ্যা প্ৰায় 4 লাখ এছটি যদি আমি চাওঁ প্ৰায় 2 লাখ আছে একেদৰে বেংগলী ভোটাৰ যদি আমি চাবলৈ যাওঁ প্ৰায় 1.5 লাখ আৰু একে সময়তে গোৰ্খা আৰু হিন্দী ভাষী আমি চাবলৈ গ'লে প্ৰায় 2 লাখ আছে আৰু মাইনৰিটি যি মুছলমান সংখ্যালঘু লোকসকল আছিল তেওঁলোকৰ ভোটাৰৰ সংখ্যা প্ৰায় 1 লাখ সৰ্বমুঠ প্ৰায় 17 লাখ ভোটাৰ আছিল ডিব্ৰুগড়ত সেই জনবিন্যাস যদি আমি চাবলৈ যাওঁ সেই তথ্য অনুসৰি বা সেই জনবিন্যাস অনুসৰি এইবাৰ ডিব্ৰুগড়ত কিন্তু এনটি বিজেপি অৰ্থাৎ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে এক প্ৰকাৰ ঢৌৰ সৃষ্টি হৈছিল ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা পূৰ্বতকৈ হ্ৰাস পাইছিল ডিব্ৰুগড়ৰ জনতাৰ মাজত কিন্তু সৰ্বানন্দ সোণোৱাল বা বিজেপিৰ প্ৰতি খুব দেখিবলৈ পোৱা গৈছিল আৰু ডিব্ৰুগড়ৰ গাঁও অঞ্চলসমূহত বিশেষকৈ অসমীয়া ভাষী লোকসকলৰ মাজত আঞ্চলিকতাবাদৰ এটা ঢৌ সৃষ্টি হৈছে আৰু সেই হিচাপত যদি আমি চাবলৈ যাওঁ অসমীয়া ভাষী যি ভোটাৰ অসমীয়া ভাষী ভোটাৰৰ সৰ্বাধিক ভোট লুৰিণজ্যোতি গগৈ এবাৰ ডিব্ৰুগড়ত লাভ কৰিছে তাৰ বিপৰীতে গাঁও অঞ্চলসমূহত সৰ্বানন্দ সোণোৱালৰ ভোট যথেষ্ট পৰিমাণে হ্ৰাস হোৱা পৰিলক্ষিত হৈছে তাৰ বিপৰীতে আন জাতি জনগোষ্ঠীৰ ভোট কিন্তু এবাৰ সৰ্বাধিকভাৱে লাভ কৰিছে আম আদমি পাৰ্টিয়ে
আম আদমি পাৰ্টিয়ে সৰ্বাধিক ভোট লাভ কৰিছে আৰু চাহ জনগোষ্ঠীয় ভোটো যথেষ্ট পৰিমাণে লাভ কৰিছে আম আদমি পাৰ্টিয়ে আৰু বাগিচা অঞ্চলসমূহত বিজেপিৰ প্ৰতি এবাৰ খুব দেখিবলৈ পোৱা গৈছিল ৰামেশ্বৰ তেলীৰ নাম কৰ্তনৰ পাছতেই বাগিচা অঞ্চলসমূহত এবাৰ বিজেপিৰ প্ৰতি খুব দেখিবলৈ পোৱা গৈছিল তাৰ বাবে আদিবাসী অথবা চাহ জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ সম্প্ৰদায়ৰ এজন লোকক নেতা হিচাপে বিচাৰিছে যাৰ বাবে এবাৰ আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ থানৰ পক্ষত বাগিচাসমূহত ভোট পৰা পৰিলক্ষিত হৈছে বিভিন্ন দল সংগঠনেও এই ক্ষেত্ৰত এক প্ৰকাৰ মুকলি সমৰ্থন আগবঢ়াইছিল আপৰ নেতাগৰাকীলৈ আৰু সমান্তৰালভাৱে হিন্দীভাষী লোকসকল বা বেংগলী ভাষী লোকসকলৰ ভোট যথেষ্ট পৰিমাণে আম আদমি পাৰ্টিৰ পক্ষত পৰিছে সমান্তৰালভাৱে মাইনৰিটি অৰ্থাৎ সংখ্যালঘু ভোটাৰৰ যথেষ্ট পৰিমাণৰ ভোট কিন্তু এইবাৰ বিজেপি বা অসম জাতীয় পৰিষদৰ তুলনাত আম আদমি পাৰ্টিয়ে লাভ কৰিছে আৰু এইসমূহ বিশ্লেষণ কৰিলে দেখিবলৈ পোৱা যায় যে ডিব্ৰুগড়ত এইবাৰ আম আদমি পাৰ্টিয়ে এক চেটিয়াকৈ কিছু ভোট পাবলৈ সক্ষম হৈছে আৰু যাৰ বাবে এইবাৰ ডিব্ৰুগড়ৰ আসনখন আম আদমি পাৰ্টিয়ে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ডিব্ৰুগড়ত এইবাৰ আপৰ ঢৌ কিন্তু দেখিবলৈ পোৱা গৈছে আৰু সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা যথেষ্ট হ্ৰাস পাইছিল সামাজিক মাধ্যমত লুৰিণজ্যোতি গগৈৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল লুৰিণজ্যোতি গগৈয়ে যথেষ্ট পৰিমাণে সৰ্বানন্দ সোণোৱালৰ ভোট কৰ্তন কৰিবলৈ সক্ষম হৈছে বিভাজন কৰিবলৈ সক্ষম হৈছে যাৰ বাবে এইবাৰ আম আদমি পাৰ্টিয়ে কিছু পৰিমাণে ডিব্ৰুগড়ত তাৰ সুযোগ আৰু সুবিধা গ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল যাৰ বাবে এইবাৰ ডিব্ৰুগড়ৰ আসনখন বিশেষভাৱে সংবাদ মাধ্যম সামাজিক মাধ্যমত চৰ্চিত নহ'লেও আম আদমি পাৰ্টিয়ে জয় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই সমষ্টি ভিত্তিক বিশ্লেষণত ইতিমধ্যে এই কথা স্পষ্ট হৈছে এইবাৰ আমি আপোনালোকৰ বাবে লৈ আহিছোঁ উজনি অসমৰ আন এটা খুবেই উল্লেখনীয় লোকসভা সমষ্টি যেটো খুবেই চৰ্চাত আছে সেইটো হৈছে যোৰহাট লোকসভা সমষ্টি আৰু এই যোৰহাট লোকসভা সমষ্টিত এবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি ইতিমধ্যে স্পষ্ট হৈ পৰিছে অসমৰ জনতাই ইতিমধ্যে নিৰ্বাচনৰ প্ৰাকখনতে সেই কথা অনুভৱ কৰিব পাৰিছিল যে যোৰহাটত এইবাৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি আৰু ভোট গ্ৰহণৰ পাছত স্পষ্ট হৈ পৰিছে এই মুহূৰ্তত অসমৰ প্ৰতিজন লোকে হয়তো জ্ঞাত যে ডিব্ৰুগড়ৰ দৰে এইবাৰ বিজেপি হলঠেকত পৰিছে যোৰহাটত প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যোৰহাটত পিছে কিয় আমি এই মুহূৰ্তত জানিব বিচাৰিছোঁ যোৰহাটত কিহৰ বাবে প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি পৰিৱৰ্তনৰ ঢৌ দেখিবলৈ পোৱা গ'ল যোৰহাটত আৰু পৰিৱৰ্তনৰ ঢৌ যোৰহাটত ভোট কমিছে তপন গগৈ যিগৰাকী তপন গগৈ এটা সময়ত অসম চৰকাৰৰ মন্ত্ৰী আছিল বৰ্তমান তেওঁ বিজেপিৰ সাংসদ আৰু এইবাৰ তেওঁ নিৰ্বাচনত পুনৰ অৱতীৰ্ণ হৈছিল এই তপন গগৈৰ কিন্তু ভোট এইবাৰ হ্ৰাস পাইছে এই কাৰণে যোৰহাটত পৰিৱৰ্তনৰ এটা ঢৌৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল নিৰ্বাচনৰ সময়ছোৱাত আৰু এই ঢৌৰ সুযোগ সুবিধা গ্ৰহণ কৰিলে কংগ্ৰেছে সেয়া আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ পৰিৱৰ্তনৰ ঢৌ যোৰহাটত আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল গৌৰৱ গগৈৰ জনপ্ৰিয়তা এইবাৰ যোৰহাটক যথেষ্ট সহায় কৰিছে কংগ্ৰেছক যোৰহাট যিটো লোকসভা সমষ্টি তাত গৌৰৱ গগৈৰ জনপ্ৰিয়তাই কংগ্ৰেছক যথেষ্ট সহায় কৰা পৰিলক্ষিত হ'ল কেইবাটাও সমষ্টি বিশেষকৈ যদি আমি উল্লেখ কৰোঁ নাজিৰা সমষ্টি তিয়ক সমষ্টি তিতাবৰ সমষ্টি এইকেইটা সমষ্টি যথেষ্ট গৌৰৱ গগৈৰ জনপ্ৰিয়তা দেখিবলৈ গ'ল বিশেষকৈ অখিল গগৈ জয়ী হোৱা শিৱসাগৰ বিধানসভা সমষ্টিটো এইবাৰ গৌৰৱ গগৈৰ জনপ্ৰিয়তা যথেষ্ট পৰিমাণে বৃদ্ধি হ'ল আৰু সেইবাবে এইবাৰ এই যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু গৌৰৱ গগৈৰ জনপ্ৰিয়তাই কিন্তু এইবাৰ যোৰহাটত সহায় কৰিছে কংগ্ৰেছক সেয়া আমি এই মুহূৰ্তত জনাম যে যোৰহাট কাৰ দখললৈ যাব সেয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ কাৰণ যোৰহাটত আমাৰ তথ্য অনুসৰি জয়ৰ সম্ভাৱনা প্ৰবল এইবাৰ গৌৰৱ গগৈ আৰু জয়ৰ সম্ভাৱনা প্ৰবল হোৱাৰ আন এটা ইকুৱেশ্যন হৈছে যোৰহাটত আন এটা সমীক্ষা হৈছে যে যোৰহাটত আহোম ভোটাৰৰ সংখ্যা যথেষ্ট বেছি আছে একেদৰে চাহ বাগিচাৰ ভোটাৰৰ সংখ্যাও যথেষ্ট পৰিমাণে আছে যোৰহাট লোকসভা সমষ্টিত আৰু এইবাৰ যোৰহাট লোকসভা সমষ্টিত দেখিবলৈ পোৱা গ'ল যে আহোম জনগোষ্ঠীয় ভোটাৰসমূহৰ মাজত গৌৰৱ গগৈৰ জনপ্ৰিয়তা বৃদ্ধি পালে নতুন প্ৰজন্মৰ ভোটাৰসকলে গৌৰৱ গগৈক যথেষ্ট পৰিমাণে সমৰ্থন আগবঢ়ালে আৰু চাহ বাগিচাৰ বহু ভোটাৰে গৌৰৱ গগৈক যথেষ্ট সমৰ্থন আগবঢ়ালে আৰু গৌৰৱ গগৈৰ জনপ্ৰিয়তা সামাজিক মাধ্যমত খুবেই বেছি আছিল সেই ক্ষেত্ৰৰ পৰাও কংগ্ৰেছক সহায় কৰা পৰিলক্ষিত হৈছিল কিছু পৰিমাণে সামাজিক মাধ্যমৰ প্ৰচাৰেও কিন্তু কংগ্ৰেছক যথেষ্ট সহায় কৰিছিল বিশেষকৈ চাৰিটা সমষ্টিৰ কথা আমি যি উল্লেখ কৰিছোঁ নাজিৰা শিৱসাগৰ তিতাবৰ তিয়ক এই সমষ্টিকেইটাত কিন্তু যথেষ্ট পৰিমাণে গৌৰৱ গগৈৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিল এই সময়ছোৱাত আৰু যাৰ বাবে যোৰহাটত জয়ৰ সম্ভাৱনা প্ৰবল গৌৰৱ গগৈ ইয়াৰ পাছত আমি আন এটা সমষ্টিৰ তথ্য আপোনালোকক দিব বিচাৰিছোঁ তৃতীয়টো সমষ্টিৰ তথ্য আমি এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ সেয়া হৈছে কাজিৰঙাত ভোটাৰৰ জনগাঁথনি সলনিয়ে এইবাৰ বিজেপিক সহায় কৰিছে পূৰ্বে কাজিৰঙাত যিধৰণে
কাজিৰঙা সমষ্টিটো খুবেই কঠিন হৈ পৰিছিল বিজেপিৰ এইবাৰ একেবাৰে কঠিন নহয় কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ভোটাৰৰ জনগাঁথনি সলনি গৈছে আৰু য'ত এইবাৰ যদি আমি চাবলৈ যাওঁ চাহ বাগিচা বা আদিবাসী লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পালে ভোটাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পালে আৰু সংখ্যালঘু ভোটাৰৰ সংখ্যা কিন্তু হ্ৰাস পোৱা পৰিলক্ষিত হ'ল এই কাজিৰঙা সমষ্টিটো কাজিৰঙাৰ নতুন আপডেট আমি এই মুহূৰ্তত দিব বিচাৰিছোঁ কাজিৰঙাত বিজেপি যথেষ্ট সহায় কৰিছিল এই ভোটৰ জনগাঁথনিয়ে কিন্তু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি এই কাৰণে যে কাজিৰঙাৰ কিছু কিছু প্ৰান্তত কিন্তু বিজেপিৰ বিৰুদ্ধে ঢৌ দেখিবলৈ পোৱা গৈছিল কিছু কিছু প্ৰান্তত বিজেপিৰ বিৰুদ্ধে ঢৌ দেখিবলৈ পোৱা গৈছে গতিকে কিছু কিছু প্ৰান্তত বিজেপি কিন্তু কাজিৰঙাত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব তৃতীয়টো আপডেট আমি দিব বিচাৰিছোঁ কাজিৰঙা সন্দৰ্ভত ৰজলিনা তিৰ্কী যিগৰাকী আছিল কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁ দুৰ্বল যথেষ্ট আৰু তেওঁৰ দুৰ্বল স্থিতিয়ে কিন্তু বিজেপিক সহায় কৰিল ৰজলিনা তিৰ্কীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আছে তেওঁ যি ধৰণে নিৰ্বাচনত প্ৰচাৰত অৱতীৰ্ণ হ'ব লাগিছিল সেই ধৰণে তেওঁ প্ৰচাৰত অৱতীৰ্ণ নহ'ল সেয়া অভিযোগ আছে আৰু একে সময়তে যদি আমি চাবলৈ যাই কাজিৰঙা সমষ্টিৰ কামাখ্যা প্ৰসাদ তাছাক এবাৰ এণ্ট্ৰি মাৰিছিল তাছাই আৰু কামাখ্যা প্ৰসাদ তাছাই কিন্তু নিৰ্বাচনৰ প্ৰাক্ষণতেই বাগিচাই বাগিচাই গৈ ভোটাৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল আৰু বিশেষকৈ এগৰাকী খ্ৰীষ্টান লোকক এবাৰ প্ৰাৰ্থিত্ব দিয়াৰ বাবে বিজেপিয়ে কিন্তু জাতিগত এটা সমীকৰণৰ সৃষ্টি কৰিছিল কাজিৰঙাত এটা ঢৌৰ সৃষ্টি কৰিছিল বিজেপিয়ে আৰু সেই ক্ষেত্ৰত কিন্তু কামাখ্যা প্ৰসাদ তাছাক কিছু পৰিমাণে সফল হৈছিল আৰু সেই সফলতাই কিন্তু এইবাৰ বিজেপিক সহায় কৰিছে যাৰ বাবে আমি আপডেট দিব বিচাৰিছোঁ এই মুহূৰ্তত এই কাজিৰঙা সমষ্টিটো সন্দৰ্ভত খুবেই চৰ্চিত সমষ্টি যে বিজেপিৰ জয়ৰ সম্ভাৱনা অধিক কাজিৰঙা লোকসভা সমষ্টিত নৱগঠিত এই সমষ্টিটোত নতুনকৈ নামাকৰণ কৰা এই সমষ্টিটোত এইবাৰ বিজেপিৰ জয়ৰ সম্ভাৱনা যথেষ্ট বেছি আন এটা সমষ্টিৰ আপডেট এই মুহূৰ্তত দিব বিচাৰিছোঁ লখিমপুৰত কোনো ইকুৱেশ্যনৰ প্ৰয়োজন নাই সহজে জয়ী হ'ব বিজেপি কাৰণ লখিমপুৰত যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাতে একেবাৰে নতুন আছিল প্ৰাক্তন বিজেপি নেতা আছিল কিন্তু উদয় শংকৰ হাজৰিকাই যিধৰণে ভোটাৰৰ মাজলৈ যাব লাগিছিল যাব পৰা নাছিল লখিমপুৰৰ ইকুৱেশ্যনটো একেবাৰে সৰল হৈ আছে একেবাৰে ক্লিন হৈ আছে যে লখিমপুৰত এইবাৰ বিজেপিৰ জয় একেবাৰেই নিশ্চিত কাৰণ উদয় শংকৰ হাজৰিকাই যিধৰণে প্ৰচাৰত অংশগ্ৰহণ কৰিব লাগিছিল কৰিব পৰা নাই উদয় শংকৰ হাজৰিকাৰ এটা শেহতীয়াকৈ অডিঅ' আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছিল যিটোৱে তেওঁক যথেষ্ট প্ৰভাৱ পেলাইছিল অশ্লীল মেছেজ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল অশ্লীল ভিডিঅ' বাৰ্তাৰ এটা মেছেজ বা এটা খবৰ সংবাদ মাধ্যম সামাজিক মাধ্যমত চৰ্চিত হৈছিল যিটোৱে তেওঁৰ ভোট হ্ৰাস কৰিছিল সেয়া ইতিমধ্যে স্পষ্ট হৈছে গতিকে লখিমপুৰ আসনখন বিজেপিয়ে যে পাব সেয়া ইতিমধ্যে স্পষ্ট এনি টক্সৰ সমীক্ষাটো সেয়া প্ৰকাশ পাইছে আন এক সমষ্টিৰ আপডেট এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিব বিচাৰিছোঁ আন এক সমষ্টি লখিমপুৰৰ পাছত এইবাৰ তেজপুৰত দুৰ্বল স্থিতিৰ বিৰোধী এয়া একেবাৰে স্পষ্ট তেজপুৰত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী যথেষ্ট দুৰ্বল যিধৰণে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে গোটেই তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহত দপদপনি দিব পাৰিব লাগিছিল বা তেওঁ প্ৰচাৰ চলাব পাৰিব লাগিছিল সেয়া পৰা নাই জনপ্ৰিয়তা তেওঁ আনিব পৰা নাই গতিকে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী যথেষ্ট দুৰ্বল দেখিবলৈ পোৱা গ'ল আৰু নতুনকৈ আম আদমি পাৰ্টীয়ে যদিও প্ৰাৰ্থিত্ব আগবঢ়াইছিল এটা নতুন ৰাজনৈতিক দল হিচাপে যিধৰণে ভোটাৰৰ মাজলৈ যাব লাগিছিল যোৱাৰ ক্ষেত্ৰত কিন্তু কিছু পৰিমাণে তেওঁলোক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল তেজপুৰত গতিকে তেজপুৰত দুৰ্বল স্থিতিত বিৰোধী আন এক আপডেট আমি তেজপুৰ সন্দৰ্ভত দিব বিচাৰিছোঁ আমাৰ সমীক্ষা অনুসৰি আমি পাইছোঁ যে কংগ্ৰেছৰ প্ৰাৰ্থী দুৰ্বল হোৱাটোৱে কিন্তু এইবাৰ বিজেপিক সহায় কৰিছে এই তেজপুৰ সমষ্টিত বিজেপিক যথেষ্ট পৰিমাণে সহায় কৰিছে আৰু যাৰ বাবে এই তেজপুৰ লোকসভা সমষ্টিত আমি তৃতীয়টো আপডেট দিব বিচাৰিছোঁ তেজপুৰ যি লোকসভা সমষ্টিত তাত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত প্ৰাক্তন মন্ত্ৰী তেওঁৰ জয়ৰ সম্ভাৱনা অধিক আছে জয়ৰ সম্ভাৱনা বিজেপিৰ অধিক ৰঞ্জিত দত্ত তেওঁৰ জয়ৰ সম্ভাৱনা অধিক যিটো আমি ইতিমধ্যে উল্লেখ কৰিছোঁ প্ৰেমলাল গঞ্জু তেওঁ বিশেষ শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব নোৱাৰিলে সেইটো বিজেপিক সহায় কৰিলে আৰু এই তেজপুৰৰ আসনখন বিজেপিয়ে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে সেয়া আমাৰ সমীক্ষাৰ ইতিমধ্যে প্ৰকাশ পাইছে আন এক সমষ্টিৰ আপডেট এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এয়া সেই সমষ্টিটো খুবেই গুৰুত্বপূৰ্ণ সেয়া হৈছে নগাঁৱত পূৰ্বৰ দৰে থাকিব ফলাফল নগাঁও সমষ্টিটোত পূৰ্বৰ দৰে ফলাফল থাকিব নগাঁও সমষ্টি কংগ্ৰেছ যথেষ্ট শক্তিশালী কংগ্ৰেছৰ বাবে আটাইতকৈ সহজ সমষ্টি হিচাপে নগাঁৱৰ আন কেইটা আপডেট দিব বিচাৰিছোঁ কংগ্ৰেছৰ বাবে নগাঁওটো আটাইতকৈ সহজ সমষ্টি হিচাপে এবাৰ খুবেই চৰ্চিত হৈছিল আৰু পূৰ্বতকৈ এবাৰ কংগ্ৰেছৰ ভোট বাঢ়িব নগাঁৱত আমাৰ সমীক্ষাত সেয়া স্পষ্ট হৈছে যে পূৰ্বতকৈ নগাঁৱত এইবাৰ কংগ্ৰেছৰ ভোট বাঢ়িব আন এক আপডেট নগাঁও সন্দৰ্ভত কংগ্ৰেছৰ ভোট বাঢ়িব নগাঁৱত কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা অধিক আৰু প্ৰায় নিশ্চিত কংগ্ৰেছৰ জয় হ'ব নগাঁও সমষ্টিটো একেবাৰে কংগ্ৰেছৰ বাবে একমাত্ৰ সমষ্টিৰ চৰ্চিত হৈ আছে যিটো কংগ্ৰেছৰ বাবে অত্যন্ত সহজ আছিল য'ত প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন বিজেপিয়ে পূৰ্বেও হৈছিল এইবাৰো হ'ব সুৰেশ বৰা যিগৰাকী বিজেপিৰ প্ৰাৰ্থী তেওঁ নতুন প্ৰাৰ্থী হিচাপে বিশেষ শক্তিশালী নহয়
আৰু AIUDFৰ প্ৰাৰ্থীগৰাকী এবাৰ সবলভাৱে তাত প্ৰচাৰ চলোৱা নাছিল যাৰ বাবে প্ৰদ্যুৎ বৰদলৈ নগাঁৱত পুনৰ জয় লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে নগাঁৱৰ পাছত আন এক সমষ্টি আমি লৈ আহিব বিচাৰিছো এবাৰ খুবেই গুৰুত্বপূৰ্ণ এটা সমষ্টি তথ্য দিব বিচাৰিছো গুৱাহাটী সমষ্টিটো খুবেই গুৰুত্বপূৰ্ণ গুৱাহাটী সমষ্টিটো বিজেপিৰ বাবে সন্মানৰ যুঁজ কংগ্ৰেছৰ বাবে গুৱাহাটী সমষ্টিটো সন্মানৰ যুঁজ বুলি কোৱা হয় এই গুৱাহাটী সমষ্টিত এইবাৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে বিজেপিৰ বাবে সহজ নহব গুৱাহাটী নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ গুৱাহাটীত বিজেপিৰ বিজুলী কলিতা মেধি মীৰা বৰঠাকুৰ দুয়োগৰাকী প্ৰাৰ্থী যদি শক্তিশালী মীৰা বৰঠাকুৰৰ যথেষ্ট জনপ্ৰিয়তা গুৱাহাটীত সমষ্টিটোত দেখিবলৈ পোৱা গৈছিল গতিকে প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব গুৱাহাটীত মীৰা বৰঠাকুৰে তাৰ পিছতো কি হ'ব সেয়া আমি এই মুহূৰ্তত জানিব বিচাৰিছো আমাৰ সমীক্ষাত কি ওলাইছে গুৱাহাটীত কম ভোটৰ ব্যৱধানত জয় হোৱাৰ সম্ভাৱনা আছে বিজেপি প্ৰাৰ্থী গৰাকীৰে যদিও মীৰা বৰঠাকুৰে গুৱাহাটীত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বিজেপিৰ বাবে তথাপিও কিন্তু গুৱাহাটীত বিজুলী কলিতা মেধিয়ে জয় লাভ কৰাৰ সম্ভাৱনা আছে মীৰা বৰঠাকুৰৰ কথা আমি উল্লেখ কৰিব বিচাৰিছো আমি যদি চাবলৈ যাওঁ গুৱাহাটী চহৰৰ মাজত কিন্তু এবাৰ ভোটৰ হাৰ কমিছে কংগ্ৰেছৰ গুৱাহাটী চহৰৰ মাজত কিন্তু গুৱাহাটীৰ চহৰৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত কিন্তু কিছু ভোট মীৰা বৰঠাকুৰৰ বৃদ্ধি পাইছে গতিকে প্ৰবল প্ৰত্যাহ্বান দেখিবলৈ পোৱা যাব মীৰা বৰঠাকুৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব আৰু কিছু প্ৰান্তত মীৰা বৰঠাকুৰ অগ্ৰগতি লাভ কৰিব সেয়া হৈছে আমি যদি চাবলৈ যাওঁ গৰৈমাৰী ফালে মীৰা বৰঠাকুৰে অগ্ৰগতি লাভ কৰিব ছয়গাঁও সমষ্টিৰ ফালে গোৱালপাৰাৰ ফালে মীৰা বৰঠাকুৰে অগ্ৰগতি লাভ কৰিব বিশেষকৈ গুৱাহাটীৰ দাঁতি কাষৰীয়া পাহাৰীয়া অঞ্চলসমূহ য'ত আছে তাতো কিন্তু মীৰা বৰঠাকুৰে কিছু অগ্ৰগতি লাভ কৰিব যদিও শেষ পৰ্যায়ত কম ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থীগৰাকীৰে জয়ৰ সম্ভাৱনা আমাৰ সমীক্ষাত দেখিবলৈ পোৱা গৈছে অৰ্থাৎ বিজেপিৰ দখললৈ পুনৰ গুৱাহাটী যোৱাৰ সম্ভাৱনা প্ৰবল আন এটা সমষ্টিৰ আপডেট এই মুহূৰ্তত দিব বিচাৰিছো সমষ্টি সেয়া হৈছে ডিফুত পূৰ্বতকৈ এবাৰ অধিক শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছে বিজেপি আৰু ডিফুৰ যিগৰাকী প্ৰাৰ্থী অমৰ সিং টিছু আৰু জয়ৰাম ইংলেণ্ড কংগ্ৰেছৰ এই দুগৰাকীৰ মাজতেই যুঁজ হ'ব আন এক আপডেট দিব বিচাৰো জয়ৰাম ইংলেণ্ড আৰু অমৰ সিং টিছু তেওঁ বিজেপিৰ জয়ৰাম ইংলেণ্ড হৈছে কংগ্ৰেছৰ আৰু ডিফুত এবাৰ বিজেপিৰ দখললৈ যে ডিফুৰ আসনখন যাব সেয়া স্পষ্ট হৈ পৰিছে কাৰণ অট'নমাছ কাউন্সিলৰ ফালৰ পৰা যি তথ্য আমি দেখিবলৈ পাইছোঁ অট'নমাছ কাউন্সিলখন ইতিমধ্যে বিজেপিৰ দখলতে আছিল স্বায়ত্তশাসিত পৰিষদ কেইখন আৰু স্বায়ত্তশাসিত পৰিষদ কেইখনে এক প্ৰকাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে ডিফুত জনপ্ৰিয়তা বিজেপিৰ যথেষ্ট বেছি বিজেপিৰ দখললৈ যে ডিফু যাব সেয়া ইতিমধ্যে এক প্ৰকাৰৰ স্পষ্ট ইয়াৰ পাছত আন এটা সমষ্টিৰ তথ্য আমি লৈ আহিব বিচাৰিছোঁ আন এক সমষ্টিৰ তথ্য আপোনালোকক সেয়া হৈছে কৰিমগঞ্জত বিজেপিৰ ভোট এইবাৰ হ্ৰাস হৈছে বিজেপিয়ে পূৰ্বতকৈ এবাৰ কম ভোট পাব বুলি এক প্ৰকাৰৰ সমীক্ষা ওলাইছে এক প্ৰকাৰৰ চৰ্চা চলিছে কম ভোট পোৱাৰ আঁৰত কৰিমগঞ্জত এইবাৰ শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আৰু AIUDFও কৰিমগঞ্জত কিছু পৰিমাণে শক্তিশালী AIUDF আৰু কংগ্ৰেছে শক্তিশালীভাৱে অৱতীৰ্ণ হৈছে গতিকে বিজেপিক একাংশই ক'ব বিচাৰিছে বা আমাৰ সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি তৃতীয় স্থানতহে এইবাৰ হয়তো বিজেপি থাকিব পাৰে কৰিমগঞ্জত কাৰণ কৰিমগঞ্জত বিজেপিৰ বিৰুদ্ধে ঢৌ দেখিবলৈ পোৱা গৈছে পিছে কৰিমগঞ্জত কি হ'ব তাৰো আপডেট এই মুহূৰ্তত ল'ব বিচাৰিছোঁ তিনিটা দলে কৰিমগঞ্জত শক্তিশালী সেয়া হৈছে AIUDF আৰু কংগ্ৰেছ আৰু বিজেপি কিন্তু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব AIUDF আৰু বিজেপি অৰ্থাৎ কংগ্ৰেছে এই দুটা দলৰ বাবে এক প্ৰকাৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব কৰিমগঞ্জত আৰু কংগ্ৰেছৰ হাফিজ ৰছিদ যিগৰাকী আসলে প্ৰাৰ্থী হাফিজ ৰছিদ তেওঁ এক প্ৰকাৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব আৰু বিজেপিৰ যিগৰাকী কৃপানাথ মাল্লা আছে আৰু একে সময়তে AIUDFৰ ফালৰ পৰা তাত প্ৰাৰ্থিত্ব দিয়া হৈছিল AIUDFৰ প্ৰাৰ্থীগৰাকী কিন্তু যথেষ্ট দুৰ্বল বুলি এই মুহূৰ্তত চৰ্চিত হৈছে গতিকে যুঁজ এখন বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব মাজে মাজে বিজেপি কংগ্ৰেছ আৰু AIUDFৰ মাজতো কেইবাটাও সমষ্টি যুঁজ হোৱাৰ সম্ভাৱনা আছে আৰু শেষত কি হ'ব সেয়া আমি এই মুহূৰ্তত জনাব বিচাৰিম AIUDF বিজেপি যদি প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হয় তেতিয়াহ'লে কংগ্ৰেছৰ হাফিজ ৰছিদৰ জয়ৰ সম্ভাৱনা তাত দেখিবলৈ পোৱা যাব আৰু শেষত গৈ হাফিজ ৰছিদৰ জয়ে তাত এক প্ৰকাৰ হ'ব যেন আমাৰ সমীক্ষাত প্ৰকাশ পাইছে আৰু হাফিজ ৰছিদ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁৰ দখললৈ এইবাৰ কৰিমগঞ্জ সমষ্টিটো যাব বুলি আমাৰ সমীক্ষাত প্ৰকাশ পাইছে অৰ্থাৎ কংগ্ৰেছৰ দখললৈ কৰিমগঞ্জ লোকসভা সমষ্টি আন এক সমষ্টিৰ আপডেট এই মুহূৰ্তত দিব বিচাৰিছোঁ এয়া হৈছে শিলচৰ সমষ্টি শিলচৰত পূৰ্বৰ স্থিতিতে আছে বিজেপি শিলচৰত পৰিমল শুক্লবৈদ্য মন্ত্ৰী অসম চৰকাৰৰ তেওঁ ইতিমধ্যে শক্তিশালীভাৱে এবাৰ অৱতীৰ্ণ হৈছে আৰু সূৰ্যকান্ত চৰকাৰ তেওঁ হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী এইগৰাকী প্ৰাৰ্থীয়ে বিজেপিৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰে বুলি আমাৰ সমীক্ষাত প্ৰকাশ পাইছে গতিকে পূৰ্বৰ স্থিতিতে আছে বিজেপি অৰ্থাৎ বিজেপি যথেষ্ট শক্তিশালী শিলচৰত সেয়া ইতিমধ্যে স্পষ্ট হৈছে দ্বিতীয়টো আপডেট শিলচৰ সন্দৰ্ভত শিলচৰ ইতিমধ্যে
গম পোৱা গৈছে যে পূৰ্বৰ তুলনাত বিজেপিৰ ভোট বাঢ়িব কাৰণ পৰিমল শুক্লবৈদ্যক টিকট দিয়াৰ পাছতে ভোটাৰৰ সংখ্যা বৃদ্ধি পাব বুলি চৰ্চা চলিছিল আমাৰ সমীক্ষাটো প্ৰকাশ পাইছে শিলচৰত পূৰ্বতকৈ বিজেপিৰ ভোট এইবাৰ বৃদ্ধি পাব আৰু শিলচৰত বিজেপিয়ে জয়ী হ'ব সেয়া আমি এই মুহূৰ্তত স্পষ্ট ৰূপত জনাব বিচাৰিছোঁ আৰু আমাৰ সমীক্ষাত প্ৰকাশ পাইছে যে শিলচৰৰ যিখন আসন সেই আসনখন লাভ কৰিব বিজেপি দৰং ওদালগুৰি সমষ্টি নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ সমষ্টি তাত দুৰ্বল স্থিতিত আছে বিৰোধী এই সমষ্টিটোৰ বিৰোধী যথেষ্ট দুৰ্বল কাৰণ যিগৰাকী দিলীপ শইকীয়া তেওঁ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্বত আছিল দৰং ওদালগুৰি দিলীপ শইকীয়াৰ যথেষ্ট জনপ্ৰিয়তা আছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ভোটাৰৰ গাঁথনি কিছু সলনি হৈছে গতিকে দৰঙত এইবাৰ বিজেপি যথেষ্ট শক্তিশালী দেখিবলৈ পোৱা গৈছে তৃতীয় স্থানতে বিপিএফ থাকিব সেয়া যেন স্পষ্ট হৈছে মাধৱ ৰাজবংশী যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিল তেওঁ প্ৰাক্তন যদিও সাংসদ আছিল বৰ্তমান তেওঁ শক্তিশালী নহয় আৰু যাৰ বাবে এইবাৰ দৰং ওদালগুৰিত আমি দ্বিতীয়টো আপডেটৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে দুৰ্বল স্থিতিত থকা বিৰোধীৰ সুবিধা গ্ৰহণ কৰিছে বিজেপিয়ে আৰু দৰং ওদালগুৰিত বিজেপিৰ জয়ৰ সম্ভাৱনা অধিক সেয়া ইতিমধ্যে স্পষ্ট দৰং ওদালগুৰি বিজেপিৰ দখললৈ যাব আমাৰ সমীক্ষাটো সেয়া প্ৰকাশ পাইছে আন এটা সমষ্টি তথ্য আপোনালোকৰ বাবে সেয়া হৈছে কোকৰাঝাৰ সমষ্টি কোকৰাঝাৰত সহজ নহ'ব এইবাৰ বিজেপি মিত্ৰজোঁটৰ বাবে কোকৰাঝাৰ যিটো সমষ্টি সেয়া বিজেপি মিত্ৰজোঁটৰ বাবে একেবাৰে সহজ নহ'ব কোকৰাঝাৰত এইবাৰ যথেষ্ট শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে বিপিএফ যদিও বিপিএফ শক্তিশালী বা বিপিএফ জনপ্ৰিয় কোকৰাঝাৰ তথাপিও কোকৰাঝাৰৰ সমষ্টি যেতিয়া আমি বিশ্লেষণ কৰিছিলোঁ সমষ্টি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি হ'ব যেতিয়া আমি বিশ্লেষণ আৰম্ভ কৰিছিলোঁ বা আমাৰ টীম যেতিয়া তাত উপস্থিত হ'ল তাৰ পৰা গম পোৱা গ'ল বিপিএফ যদিও জনপ্ৰিয় তাত প্ৰত্যাহ্বানৰ সন্মুখীন বিপিএফো হৈছে ক'ত হৈছে সেয়া আমি জনাব বিচাৰিছোঁ কিয় হৈছে সেয়া আমি দ্বিতীয়টো আপডেটৰ জৰিয়তে জনাব বিচাৰিছোঁ কোকৰাঝাৰত বিজেপিৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰিব কাৰণ বিজেপি মিত্ৰজোঁট যথেষ্ট তাত UPPLে যিহেতু প্ৰাৰ্থিত্ব আগবঢ়াইছে UPPLতকৈ জনপ্ৰিয়তা বিপিএফৰ বেছি কোকৰাঝাৰত সেয়া স্পষ্ট হৈছিল বিপিএফৰ হাগ্ৰামা মহিলাৰী কোকৰাঝাৰত যথেষ্ট জনপ্ৰিয় নৱকৰণীয় টিকট কৰ্তনৰ পাছতে বিপিএফৰ জনপ্ৰিয়তা কোকৰাঝাৰৰ কিছু প্ৰান্তত দেখিবলৈ পোৱা গৈছিল হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফৰ জনপ্ৰিয়তা দেখিবলৈ পোৱা গৈছিল UPPLতকৈ তথাপিও কিন্তু কোকৰাঝাৰত প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন শেষ পৰ্যায়ত হ'ব বিপিএফ কিয় সেয়া আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ আমাৰ বিশ্লেষণত বা আমাৰ সমীক্ষাত ওলাইছে যে বিপিএফৰ প্ৰাৰ্থীগৰাকীৰ স্থিতি দুৰ্বল কোকৰাঝাৰত যদি আমি চাবলৈ যাওঁ বিপিএফৰ যিগৰাকী প্ৰাৰ্থী আছিল খাম্পা বৰগয়াৰী যথেষ্ট দুৰ্বল স্থিতিত আছিল তাৰ বিপৰীতে কিন্তু জয়ন্ত বসুমতাৰীৰ জনপ্ৰিয়তা দেখিবলৈ পোৱা গৈছিল আৰু গৰ্জন মুছাহাৰী তেওঁ বিশেষ প্ৰভাৱ পেলাব পৰা নাই কংগ্ৰেছৰ ফালৰ পৰা গতিকে শেহতীয়াকৈ কেইবাটাও প্ৰান্তত কিন্তু যদিও বিপিএফে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব তথাপিতো শেষ পৰ্যায়ত বিপিএফৰ প্ৰাৰ্থীগৰাকীৰ স্থিতি দুৰ্বল হোৱাৰ বাবেই আমি উল্লেখ কৰিব বিচাৰিছোঁ তৃতীয়টো আপডেটৰ জৰিয়তে যে কোকৰাঝাৰ সমষ্টিটো এইবাৰ দখল কৰিব UPPLে কম ভোটৰ ব্যৱধানত UPPLৰ জয়ৰ সম্ভাৱনা অধিক কিন্তু ভোট কম পাব যিধৰণে তেওঁলোকে হয়তো সমীক্ষা চলাইছিল বা তেওঁলোকে যিধৰণে ভাবিছে যে অধিক ভোট পাম বা বৃহৎ ব্যৱধানত জয়ী হ'ব সেয়া নহ'ব কাৰণ বিপিএফৰ জনপ্ৰিয়তা বেছি কিন্তু প্ৰাৰ্থীগৰাকীৰ স্থিতিৰ বাবে ভোট হ্ৰাস পাব বিপিএফৰ যাৰ বাবে UPPLে জয় সাব্যস্ত কৰিব কোকৰাঝাৰত সেয়া স্পষ্ট ইয়াৰ পাছত আন এটা সমষ্টি আমি আপডেট এই মুহূৰ্তত দিব বিচাৰিছোঁ খুবেই চৰ্চিত বৰপেটা দুৰ্বল স্থিতিত বিৰোধী আৰু বিৰোধী দুৰ্বল স্থিতিত আছিল কংগ্ৰেছ আৰু আমি CPIMৰ ফালৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছিল কংগ্ৰেছৰ দিব্যায়ন আৰু মনোৰঞ্জন তালুকদাৰ MLA বিধায়ক তেওঁ ইতিমধ্যে প্ৰাৰ্থিত্ব আগবঢ়াইছিল বিৰোধীৰ হৈ গতিকে এই দুয়োজনে ভোট বিভাজন কৰিছে বিৰোধীৰ ভোট বিভাজিত হৈছে আৰু যাৰ বাবে দুৰ্বল স্থিতিৰ বিৰোধীক দেখিবলৈ পোৱা গ'ল দ্বিতীয়টো আপডেট দিব বিচাৰিছোঁ বৰপেটা সন্দৰ্ভত দুৰ্বল স্থিতিৰ বিৰোধী থকাৰ বাবেই এইবাৰ বিৰোধীৰ ভোট বিভাজনে সহায় কৰিছে অসম গণ পৰিষদক তৃতীয়টো আপডেট দিব বিচাৰিছোঁ বৰপেটাত অগপ সহায় কৰিছে ভোট বিভাজনে আৰু অগপৰ প্ৰাৰ্থীগৰাকীৰ জয়ৰ সম্ভাৱনা বেছি সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে আৰু এবাৰ অন্তিমটো সমষ্টিৰ তথ্য আপোনালোকৰ বাবে লৈ আহিছোঁ সেয়া হৈছে ধুবুৰী লোকসভা সমষ্টি কাৰ দখললৈ যাব ধুবুৰীত আজমল থাকিব নে নাথাকে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আমাৰ সমীক্ষা চলিছিল সমীক্ষাৰ অন্তত পোৱা গৈছে এইবাৰ আজমলৰ জনপ্ৰিয়তা ধুবুৰীত হ্ৰাস পাইছে পূৰ্বতকৈ আজমলৰ জনপ্ৰিয়তা ধুবুৰীত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু আজমলৰ বিৰুদ্ধে ঢৌ দেখিবলৈ পোৱা গ'ল ধুবুৰীত যাৰ বাবে এইবাৰ ধুবুৰীত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব মৌলানা বদৰুদ্দিন আজমল অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীয়েও তাত বিশেষ প্ৰভাৱ পেলাব পৰা নাই যাৰ বাবে ধুবুৰীত শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে
ৰকিবুল হুছেইন আৰু এইবাৰ ধুবুৰী ৰকিবুল হুছেইনে যে দখল কৰিব বা কংগ্ৰেছৰ দখললৈ যাব ধুবুৰী তাই ইতিমধ্যে স্পষ্ট হৈছে আৰু ধুবুৰীৰ এইবাৰ কংগ্ৰেছৰ দখললৈ যাব সেয়া এনি টক্সৰ বিশ্লেষণত সমীক্ষাত স্পষ্ট ৰূপত প্ৰকাশ পাইছে আৰু এয়া আছিল আমাৰ এক্সিট পোলৰ তথ্য আমাৰ ফালৰ পৰা 14টা সমষ্টিৰ বিশ্লেষণ আগবঢ়োৱা হ'ল আৰু এই 14টা সমষ্টিৰ ভিতৰত আমি বিজেপি মিত্ৰজোঁটক দিছোঁ 9খন আসন কংগ্ৰেছক দিয়া হৈছে 4খন আসন আম আদমি পাৰ্টিক আমাৰ ফালৰ পৰা দিয়া হৈছে 1খন আসন আৰু কোন কেইটা সমষ্টিত কোনে কি ধৰণে প্ৰভাৱ পেলাব তাৰ পুংখানুপুংখ বিশ্লেষণ আমি কৰিলোঁ আৰু নিশ্চিতভাৱে সেয়া স্পষ্ট হ'ব 4 জুনত এয়া মাত্ৰ সমীক্ষা আৰু 4 জুনত জনতাই গম পাব যে আচলতে কাৰ দখললৈ যাব দিল্লী।